Hey guys, good morning and welcome back to my new vlog. So কি খবৰ guys? মানে আজি বহুত দিনৰ মূৰত আৰু মানে ভিডিও এটা বনালো মানে মাজত মানে বহুতখিনি মানে ঘটি গৈছে মানে ঘটনা তো মই তো খেল মহাৰণৰ ষ্টেট লেভেল খেলবা গৈছিলো তো তাতে গুৱাহাটীত গেলো সৰু সজাই ষ্টেডিয়ামত মানে একদিন বা দুদিন থাকলো মানে বহুত কষ্ট দিয়ক মানে বহুত আৰু এটা মানে ভিডিওটো মানে বনাইছিলো বাট মানে বহুত ঘটনা ঘটি গ'ল তাৰ কাৰণে মানে ভালকৈ ভিডিওটো বনাব পৰা নাই তো যি অলপ ক্লিপ আছে তাকে লৈ মই এটা ভিডিও আপলোড দিম ইউটিউবত তো আপোনালোকে পাব তো আজি যাম ডিকাটলন মানে গুৱাহাটী মানে আমি কুশল দা সঞ্জিত দা মই চিৰাগ মানে যিকেইটা চাইকেলিঙৰ গ্ৰুপ আছোঁ চাইকেলিঙৰ গ্ৰুপ গোটেইমখাই যাম হেম্ব হৈছে আমাৰ বাকী গোটেইমখাই আমি যাম ডিকাটলনৰ মানে চাইকেলিং এছ'চিয়েশ্যনৰ কিবা কামত যাম আৰু যিহেতু বিহুৰ বন্ধ দিছে চবকে তো অলপ ফুৰি আহোঁ মানে মনটো ভাল লাগব তাৰ কাৰণে এথান বাচ্চে 10টা 10:30 এথান বঢ়িয়াখন ডিকাটলন যাওঁ ডিকাটলনত আপোনালোকক ভালকৈ পৰিৱেশটো দেখাওঁ মানে তাত কিমান বস্তুৰ কি অফাৰ দি আছে কি কথা মানে চব বস্তু দেখা পাব আৰু বাকী এথান যাওঁ বাকী সেই ভিডিঅ' পাব দিয়ক ভালকৈ চাই থাকক আমি আছোঁ এথান কুশলদাৰ গাড়ীৰ ভিতৰত তো চিৰাগ কেনে হা তাকে আমি তেল ভৰাই আছে এয়া চাওক তেল ডিপুত তো আহিলোঁ নগাঁওমান পালোঁ তো বঢ়িয়াকৈ যাওঁ 2 ঘণ্টামানত পাম এটা হয় না যদি জাম চাম নাপাওঁ তো জাম চাম নাপাওঁ যদি 2 ঘণ্টামানত পাম বাকী যাই ডাইৰেক্ট ডিকাটলন যাবি না ডাইৰেক্ট ডিকাটলন নাযাওঁ তো গণেশগুৰি মেনত লৈ যাম মানে কুশলদা আৰু মানে বাৰ ঘৰত যাব তো কিবা এটা মানে বিহু বুলি আৰু তো তাৰে পৰা আমি ফেঞ্চিত যদি যাওঁ তো কিবা বিহুৰ বজাৰ আপোনালোকে দেখা পাব ফেঞ্চিত মানে উখল মাখল পৰিৱেশ তো বহুত হ'ব তো আমি বিহুত তো ফেঞ্চি বজাৰ যা নাছিলোঁ তো এইবাৰ যদি যা হয় তো দেখা পাম গুৱাহাটীত বিহুৰ কি পৰিৱেশ হয় না চিৰাগ এনে গৈছা না আগতে বিহুৰ সময়ত গুৱাহাটীত যাবিছা না তো আজি হ'ব প্ৰথম তো গুৱাহাটীত যাইছোঁ আৰু ডিকাটলনত কিবা অফাৰ দিবা পাৰে বিহুত মোৰ এটা অনুমান তো দেখা যাওক কি হয় তো চাই থাকক ভিডিঅ'টো তো গাইজ আহি পালোঁ গুৱাহাটী ডিকাটলন আজৰাত থকা আপোনালোকে জানেই গুৱাহাটীত ডিকাটলন এখন আছে তো আহি পালোঁ বঢ়িয়াকৈ কুশলদা যাব লাগে গাড়ী পাৰ্কিঙত তো এইখানে চাওক গাইজ চাওক কিমান ডাঙৰ পাৰ্কিং এৰিয়াটো চাওক মানে আজি 1 মাহমান আগতে আৰু একদিন আহিছিলোঁ ডিকাটলনত তো ভিডিঅ' আছিলে তো আপলোডে নকৰিলোঁ কুশলদা ভিডিঅ'টো বনাইছিলোঁ তো জানা কিন্তু আপলোড কৰাই নহ'লা তো আজি ভালকৈ আনিছোঁ আজি পুৰা ভিডিঅ' কৰিম আপোনালোক ভালকৈ দেখুৱাম কি চাইকেল কি ৰোড বাইক কি মানে স্পৰ্টছৰ সকলোখিনি এছ'চিয়েশ্যন ইয়াতে পাব আপোনালোকে তো জানেই তো চাই যাওক আৰু পাৰ্কিংটো চাওক চিৰাগ তোৰ আজি প্ৰথম হয় না হা এৰে পৰা আৰম্ভ হৈ আছে চাওক ৰেডি টু প্লে তো ইয়াত চাওক সৰু ছোৱালী যে ঘৰত চুইমিং কৰা সেইবিলাক বস্তু ইয়াতে দিয়া আছে চাওক পৰিৱেশটো চাওক আৰু এইবিলাক ট্ৰেম্পলিন তো দামটো চাওক ট্ৰেম্পলিনৰ 36,000 টকা এইবিলাক টেণ্টবিলাকৰ দামবিলাক কেনেহেন চাওক টেণ্টবিলাকৰ দাম 11,999 এইবিলাক মানে তো 6জন 5জনৰ টেণ্ট এইবিলাক ডাঙৰ টেণ্ট এইবিলাক তো ব্ৰেণ্ডেড মাল চাই যাওক তো ইয়াৰ এণ্টাৰ কিনলাক এখন ৰখাই আছোঁ তো কৈছে এইফালে গোটেই চাইকেলিং এৰিয়া তো গোটেই চাইকেলবিলাক আছে চাইকেলবিলাক অলপ কমছে বেছি না হ'ল কি বিক্ৰী হ'ল নেকি তো এইফালে চাওক চব চাইকেল ইফালে চব চাইকেল চব চাইকেলৰ ষ্টক এইবিলাক তো এই ৰোড বাইক চাওক ৰডি সঞ্জিত দা সিদিনা ৰোড বাইক এখন আছিল আজি এইখন এই ৰোড বাইকৰ চাকাবিলাক চাওক না ইমান মানে সেই মানে থিকনেছটো বহুত কম হয় না তাকে আমি আচলতে যিহেতু ৰাইট চাইড কৰি থাকোঁ এই এখন লাগে এই এখন থাকলেই মানে বহুত দূৰলৈ ট্ৰেভেল কৰোঁ শ্বিলং একেদিনা যাব পাৰি ৰোড বাইক দাম হা কিনি নাকি কিনি দি গাইজ আজি কিনা হ'ব পাৰি দিয়ক একো ঠিক নাই 24,999 নাকি এইখন নামি অলপ ট্ৰাইবেন কোম্পানী তো চাওক এই গিয়াৰবিলাক মানে ইয়াৰে গিয়াৰবিলাক অলপ ডিফাৰেঞ্চ আছে মানে প্ৰথমটো মানে বহুত ডাঙৰ তাৰ মানে যিমানে যাই থাকে মানে সৰু হৈ যায় মানে আমাৰ যেনেকৈ অলপ মানে এনেহেন কৰি হয় এতিয়া মানে ডাইৰেক্ট এনে হৈ যায় চাকা চাকে সঞ্জিত চাকা চাকে কি সৰু আঙলি হে
ইহেন 25000 আমাৰ মানে ইখানে বেস্ট একে নুকে দেখেন একে অলপমান কিবা অলপ ডিফাৰেন্স আছে আমাৰ মানে ইখানে বেস্ট বইছা বাকি এইবিলাক চাওক হেতে হেলমেট বিলাক আছে এৰে হেলমেট এৰে পৰা হেলমেট নিছিলো না এই হেলমেট এৰে পৰা দ থৈ দি হেলমেট এই দাম আছে দিয়ক 2499 সব ব্ৰেণ্ডেড মানে চিৰা এটা কথা বুজি পাইছা না এতিয়া যিমান বস্তু দেখিছা সব ব্ৰেণ্ডেড মানে তই নিশ্চিন্ত মানে বস্তুখিনি লৈ যা তই ব্যৱহাৰ কৰি থাক তো এনেহেন কথা বাকী এইবিলাক বটল তো আপোনালোকে মোৰ চাইকেলত দেখিছে এই বটল নিছিলোঁ দিয়ক এৰে পৰাই বাকী এইটো ৰোড বাইক এইটো দামী চাইকেল যদি আপোনালোক কম দামী চাইকেল লাগে এইবিলাক আছে বিটুইন কোম্পানী এইবিলাক কম দামী চাইকেল দামটো চাওক সাইজও আছে এম সাইজ কিমান দাম হা দাম বাঢ়িল কিমান হ'ল 600 কমছে সোনাটোৰ দাম বাঢ়ছে সিদিনা সি জানিছিলে তুই ভেন্ডাই চেলুন বেছি নহয় 1000 টাকা কিন্তু এইটো কিনা যদি এইটো নিকিনবি এইটো কিন এইটো কালাৰটো ভাল লাগছে চা বাকী এইবিলাক চব চাইকেলিঙৰ মানে আপোনালোকে সুধি থাকে না কি পিন্ধছা অলপ মানে এইটো মানে এইবিলাক চাইকেলিঙৰ জাৰ্চি বুলি কয় এইবিলাক যদি পিন্ধে হাৱাটো মানে কাটি দেই চাইকেলিঙত এইবিলাক মানে বহুত প্ৰয়োজন মানে এই হাফ পেণ্টটো কিনি দিয়া কি দামী চাইকেলৰ আগতে সি জ্ঞান নাথাকে সেইটো মানে মই মানে ভাবি আছো বস্তুটো কিন্তু ইউটিউবত পাইছিলোঁ ভিডিঅ' এটা কিন্তু মনত নাই সদায় 5 মানে থাকে হয় না সিংগেল গাৰ এই এখন নিব পাৰি এই 100 টাকা এই বান্ধা এইবিলাক গৰম মানে ধূলাবালাত লাগে চাইকেল ৰোড বাইক টাইপে হেণ্ডেল অলপ বেলেগ একবাৰ চলে চাওঁ কেনে লাগে ওখ হয় না ভাল দেখোন ইয়াত কিমানত আছে ইয়াতটো চাই লওক এথান মানে গাইজ ইয়াত যিখিনি জিমৰ মানে ইকুইপমেণ্ট আছে মানে জিমৰ যিটো পাৰ্ট সেই পাৰ্টটোত আপোনালোকক যায় একবাৰ গোটেইখিনি জিমৰ বস্তুখিনি আপোনালোকক একবাৰ দেখি দিওঁ এইটোৱে হ'ল জিমৰ মানে ইকুইপমেণ্টৰ পাৰ্ট তো ইয়াত চাওক ট্ৰেডমিল এইখন হ'ল 45,000 তো এপ্ৰক্স 46,000 তো এইখন মিড ৰেঞ্জৰ মানে কি কয় ট্ৰেডমিল আৰু এইখন অলপ দামী ট্ৰেডমিল আছে এইখন চাওক এইখন 74,000 ট্ৰেডমিল তো এইখন অলপ ডাঙৰ হয় আৰু এইখনত অলপ মানে অলপ কিছুমান লেভেল আপ আছে আৰু বাকী ইয়াত চাওক আপোনালোকে মানে চাইকেল পাব আৰু এইবিলাক আছে মানে জিমৰ মানে গোটেইখিনি মানে ডাম্বেল চাম্বেল মানে যিমান মানে ইকুইপমেণ্ট গোটেইখিনি বস্তু ইয়াতে মানে আছে আৰু আপোনালোকে কিনি মানে ঘৰতে জিম এখন আৰু তৈয়াৰ কৰিব পাৰে আৰু তো সেইখিনি আছে বাকী ইয়াতে বক্সিঙৰ কাৰণে বক্সিং এইটো আছে মানে পাঞ্চিং বেগটো আছে ইয়াত চাওক গ্লাভছ আছে বক্সিঙৰ তো মানে স্পৰ্টছৰ সকলোবিলাক বস্তু আছে ডেকাথলনত কি নাই বুলি ক'ব বাকী ইয়াত চাওক আৰু ক্ৰিকেটৰ বেটৰ পৰা হওক কাশ্মীৰী উইল্লো বা ইংলিছ উইল্লো মানে যিকোনো বেট লাগে বা টেনিছ বেট বা টেনিছ বল মানে চব মানে আপোনালোকে পাব আৰু ইয়াত বাকী ফুটবলৰ কথাটো ক'বাই নালাগে তো আপোনালোকে একবাৰ চাই লওক ইয়াতে আহিলে মানে গাইজ এনেহেন লাগব কি লওঁ কি নলওঁ মানে চব বস্তুৱে পচন্দ মানে চব বস্তুৱে মানে চবে ল'ব ইচ্ছা যায় কিন্তু পইচাটো মানে চব ব্ৰেণ্ডেড না তো পইচাটো অলপ বেছি মানে কি লওঁ সেনেহেন লাগি যাব আপোনাৰ এইবিলাকে চাওক খেলা বস্তুৰে বলে ফুটবলৰো আছে এইটো ইণ্ডিয়াৰ ফুটবল এইটো আমেৰিকাৰ ফুটবল কি লাগে আপোনালোকক চব পাব এইবিলাক বস্তু দেখি ল'ব লগা মন নাযাব চ' আৰু মানে এটা চাইড বলৰে গোটেই মানে সিফালেও বল আছে মানে এটা চাইড জোতাৰে সেনেহেন মানে তো চাওক তো গাইজ ফাইনেলি বাচ্চা 4টা বাজি গৈছে নাই বুলিও 4 ঘণ্টামান সময় দেখাত ল'লো ভিতৰত থাকলোঁ সময়খিনি কেনেকৈ যায় পাত্তাই নাপায়
কোনটা সময়খিনি পাৰ হৈ গৈছে না কি কওঁ হলদা হা ভাপৰ দাম কিন্তু হৈছে ৰে গাই দাম ক'ব লাগিব দাম সঞ্জীৱ দা হা সঞ্জীৱ এই চেৰেন তাৰে পৰা ডেকাথলনৰ পৰা আহিলোঁ তো চিৰাগ ইয়াৰ ই চাইকেলিঙৰ কাৰণে কি কি বস্তু কিনছে ইয়াৰ বস্তুখিনি আপোনালোকক ভালকৈ দেখি দি আছোঁ মানে মইতো আগতে কিনছোঁ জানেই মানে ই কিনছে এইটো এটা চাইকেলিং টি চাৰ্ট তো ভালকৈ দেখি দি টি চাৰ্টটো তো এইটো মানে টাইট টি চাৰ্ট আপোনালোকে জানে চাইকেলিঙৰ যিটো টাইট টি চাৰ্ট থাকে তো হাৱাটো পাছ হৈ যোৱাৰ কাৰণে টাইট টি চাৰ্ট লাগে টাইট টি চাৰ্ট ইয়াৰ মানে চাইডে পাইলে পকেটবিলাক পাছ পাইলে থাকে এই পকেট মানে 6-7খান পকেট দিব এতিয়া আৰু বস্তুটো টাইট মানে এইটো চাওক আৰু এইটোৰ কোম্পানীটোৰ ভেনৰাইজেলৰ কোম্পানী মানে তাতে চব বেছিভাগ মানে মেক্সিমাম ভেনৰাইজেল কোম্পানী পাবা ৰক ৰাইডাৰ কোম্পানী ৰক ৰাইডাৰ আৰু এইটো হ'ল চাইকেলিং পেণ্ট এইটো আপোনালোকে জানে এই পেণ্ট যিটো পেণ্ট আৰু এতিয়া মানে সেই আছে গাড্ডি টাইপ আছে মানে চিট টাইপ এখন আছে মানে যিহেতু আমি যিহেতু লং ৰাইড কৰি থাকোঁ লং ৰাইড কৰাৰ কাৰণে তো মানে আৰাম পায় আৰু মানে এইটো মালটো ৰক ৰাইডাৰ্ছৰ মাল এইটো ভেনৰাইজেলৰ মাল তো দামনলি কিন্তু মাথা নষ্ট হৈ যাব দামটো নকওঁ দিয়ক তো গেছ কৰকচোন আপোনালোকে কমেণ্টত গেছ কৰক মানে এই চলাটো কিমান মান দাম হ'ব পাৰে এই চলাটো আৰু এইটোত কিমান দাম হ'ব হাফ পেণ্টটো আৰু চলাটোত কিমান দাম হ'ব পাৰে আপোনালোকে কমেণ্ট কৰক হাফ পেণ্ট মানে এইচ বুলি দিয়ক আৰু চলা মানে টি বুলি দিয়ক টি চাৰ্ট বাকী মই আপোনালোকে মানে তাৰ কিন্তু কমেণ্ট মানে শুদ্ধ হৈছে মই নেক্সট ভিডিঅ'ত মানে কৈ দিম আৰু তো চাওকচোন ডেকাথলন হ'ব আগতে কৈ দিছোঁ ভেনৰাইজেল আৰু ৰক ৰাইডাৰ্ছ মাল আপোনালোকে যাতে ডেকাথলন আছে তাহোঁ কিন্তু গম পাব দামটো হয় সঁচা কথা কৈছোঁ হেঁতেন আপোনালোকে গেছ কৰক তো ভালকৈ কাপোৰ চাপোৰ পিন্ধি আমি লং ৰাইডত যাম হ'ব না আৰু ৰাইড হ'ব দিয়ক গাইছ বৈদ্য ৰাইড এটা হ'ব অহা ৰবিবাৰে বৈদ্য ৰাইড হ'ব পাছত কৈ গাড়ীৰ পৰা নামলোঁ আৰু এতিয়া অলপ খাদ্য পিনাটো সঞ্জিতে মোৰটো পেণ্ডিং আছে ন সঞ্জিতে ফুড স্থানত সোমাই দিছে পুৰা সঞ্জিতা কি হ'ব কিবা বেলেগ নাকি স্পেচিয়েল লাগছে নাকি মোৰ কাৰণে হা তো এইখন ফুড স্থান চাওক এতিয়া সোমাই যাওঁ আজি প্ৰথম হৈছোঁ মানে জীৱনত প্ৰথম ফুড স্থান অহা নাছিলোঁ আগতে তো চাওক ইয়াতে পৰিৱেশ তো গাইজ ভিডিঅ' ক্লিপ আৰু আছিল কিন্তু ভিডিঅ' ক্লিপবিলাক মোৰ ফোনৰ পৰা কিবা এটা কাৰণত ডিলেট হৈ মানে গৈছে সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ তো যিখিনি পাছত ব্লগটোৰ গোটেইখিনি বস্তু আপোনালোক ডেকাথলনৰ বিষয়ে দেখুৱালোৱে তো এতিয়া বেছি সময় মানে গুৱাহাটীত নাথাকোঁ ইয়াৰ পৰা গণেশগুৰিত যে এটা কাম আছে তো তাৰ পৰা ডাইৰেক্ট ঘৰত যাওঁ তো যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমান থেংক ইউ ছ' মাছ ফৰ দ্য ৱাচিং তো বাই বাই আৰু ধামাকা ভিডিঅ' আহি আছে অলপ ছাপৰ্ট দিয়ক খালি তো বাই বাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ গাইজ